আপোনাৰ জীৱনলৈ অপাৰ ধন সম্পত্তি বৈভৱ অহাৰ আগতে আপুনি পাব এই 10টা শুভ সংকেত। যি ব্যক্তিৰ ভাগ্যত বহুত ধন টকা পইচা সম্পত্তি থাকে তেওঁ জীৱনত এই 10টা সংকেত লাভ কৰে। ধনৱান কোনে হ'ব নিবিচাৰে? ধনৰ দেৱী মা লক্ষ্মীৰ কৃপাতেই ধন টকা পইচাৰ প্ৰাপ্তি হয়। যি ব্যক্তিৰ প্ৰতি মা লক্ষ্মী সন্তুষ্ট হয় তেওঁৰ ওপৰত মা লক্ষ্মীৰ অসীম কৃপাদৃষ্টি থাকে। যেতিয়া যিকোনো ব্যক্তিৰ জীৱনলৈ অজস্ৰ ধন সম্পত্তি আহিব বিচাৰে তেতিয়া সেই ব্যক্তিয়ে কিছুমান শুভ সংকেত লাভ কৰে, যাৰ দ্বাৰা তেওঁ জানিব পাৰে যে তেওঁৰ ঘৰত মা লক্ষ্মীৰ আগমন হৈছে আৰু অতি সোনকালে মা লক্ষ্মীৰ কৃপা তেওঁৰ ওপৰত পৰিব। তেতিয়া সেই ব্যক্তিয়ে বুজিব পাৰিব যে অতি সোনকালে তেওঁৰ জীৱনলৈ ভাল সময়ৰ আগমন হ'বলৈ গৈ আছে আৰু তেওঁৰ জীৱনত যিবোৰ বেয়া সময় আছিল, দুখ কষ্ট হতাশা এই সকলোবোৰ দূৰ হ'বলৈ গৈ আছে। যেতিয়া কোনোবা ব্যক্তিৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ বিচাৰিব আৰু তেওঁৰ ভাগ্য উজ্বলি উঠিব বিচাৰিব তেতিয়া শাস্ত্ৰত উল্লেখ কৰা কেইটামান গুৰুত্বপূৰ্ণ সংকেত সেই ব্যক্তিয়ে লাভ কৰে আৰু সেই সংকেত কেইটা যদি ব্যক্তিয়ে ভালদৰে বুজি ল'ব পাৰে তেনেহ'লে তেওঁ ভালদৰে লাভ প্ৰাপ্তি কৰিব পাৰে। বাস্তুশাস্ত্ৰত এনেকুৱা কেইটামান সংকেতৰ কথা উল্লেখ কৰা আছে যিকেইটা সংকেত কোনোবা ব্যক্তিয়ে যদি লাভ কৰে তেতিয়া সেই ব্যক্তিয়ে বুজি ল'ব লাগে যে অতি সোনকালে তেওঁৰ জীৱনলৈ ধন টকা পইচা সুখ সমৃদ্ধিৰ আগমন হ'ব। তেনেহ'লে জানি লওঁ আহক সেই সংকেতকেইটাৰ বিষয়ে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ ব্যৱসায় টকা পইচা চাকৰি নাইবা বিবাহলৈ কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া আহক জানি লওঁ সংকেতকেইটাৰ বিষয়ে। প্ৰথম সংকেতটো হ'ল কোনোবা ব্যক্তিৰ সৈতে টকা পইচাৰ লেনদেন কৰোঁতে হাতৰ পৰা টকা পইচা পৰি গ'লে। যদি আপুনি কাৰোবাৰ সৈতে টকা পইচাৰ লেনদেন কৰি আছে আৰু সেই সময়তে আপোনাৰ হাতৰ পৰা টকা পইচা পৰি গ'ল তেতিয়া আপুনি বুজি ল'ব লাগিব যে অতি সোনকালে আপুনি ধন টকা পইচা লাভ কৰিব। আৰু ব্যৱসায়ৰ সৈতে সম্বন্ধিত যিকোনো কামত ওলাই যোৱাৰ সময়ত যদি আপুনি হালধীয়া কাপোৰ পিন্ধি অহা সুন্দৰী মহিলা দেখা পায় তেতিয়া এইটো ধন প্ৰাপ্তিৰ এটা শুভ সংকেত হয়। বৃহস্পতিবাৰে কোনোবা কুমাৰী ছোৱালীক যদি হালধীয়া কাপোৰ পিন্ধি অহা দেখা পায় তেতিয়া এইটোও এটা ধন লাভৰ শুভ সংকেত হিচাপে মানা হয়। দ্বিতীয় সংকেত, ক'ৰবাত গৈ থাকোঁতে নেউল সন্মুখেৰে পাৰ হৈ গ'লে। আপুনি ঘৰৰ পৰা যিকোনো এটা কামৰ বাবে ক'ৰবাত গৈ আছে আৰু সেই সময়তে আপোনাৰ সন্মুখেৰে নেউল এটা পাৰ হৈ গ'ল তেতিয়া এইটো এটা ধন লাভৰ সংকেত হিচাপে মানা হয়। ইয়াৰ বাহিৰেও যদি ৰাতিপুৱাই আপোনাৰ ঘৰলৈ কোনোবা গাই গৰু আহে নাইবা ৰাতিপুৱাই যদি আপুনি গাই গৰু দেখা পায় তেতিয়া আপুনি বুজি ল'ব লাগিব যে কোনোবা এটা মাৰ্গৰ পৰা আপোনাৰ ধন লাভ হোৱাৰ যোগ আহিছে। যিবোৰ ব্যক্তিয়ে সপোনত মণি মুকুতা হাৰ আদি দেখা পায় তেনেকুৱা ব্যক্তিৰ ঘৰত মা লক্ষ্মীয়ে স্থায়ী ৰূপত বাস কৰে। যি ব্যক্তিৰ সপোনত সোঁহাতত বগা সাপে দংশন কৰা দেখা পায় সেই ব্যক্তিৰো ধন প্ৰাপ্তিৰ যোগ দেখা যায়। এনেকুৱা সপোনে আপোনাক এইটোৱে সংকেত দিয়ে যে আপুনি অতি সোনকালে ধন প্ৰাপ্তি কৰিব পাৰিব। তৃতীয় সংকেত, সপোনত কোনোবাই টকা পইচা দিয়া দেখিলে। যদি সপোনত কোনোবাই আপোনাক টকা পইচা দিয়া দেখা পায় নাইবা সপোনতে আপুনি ক'ৰবাৰ পৰা টকা পইচা পোৱা দেখিলে তেতিয়া এইটো সংকেত হয় যে অতি সোনকালে মা লক্ষ্মীৰ আপোনাৰ ঘৰলৈ আগমন হ'ব, যাৰ ফলত বহুত সোনকালে অজস্ৰ ধন সম্পত্তি প্ৰাপ্তি হ'ব। ইয়াৰ উপৰিও আপুনি কোনোবা দিনা শুই উঠিয়ে যদি গাখীৰ দৰ্শন কৰে তেতিয়া এইটো এটা শুভ সংকেত হয়। কেতিয়াবা আপুনি ৰাতিপুৱাই যিকোনো কামত ঘৰৰ পৰা ওলাই গৈছে নাইবা আপুনি
ক'ৰবাত ফুৰিবলৈ গৈছে আৰু সেই সময়তে আপুনি ৰাস্তাত নতুন দৰা কইনা দেখা পালে, তেতিয়া এইটোও আপোনাৰ বাবে অত্যন্ত শুভ সংকেত হ'ব। এই সংকেতটোৱে আপোনাৰ ভাল দিনৰ ইংগিত দিয়ে। চতুৰ্থ সংকেত, যদি কোনোবা চৰায়ে আপোনাৰ দেহত বিষ্ঠা ত্যাগ কৰে, তেতিয়া আপুনি মনতে একো বেয়া ভাবিব নালাগে আৰু সেই চৰাইটোকো গালি দিব নালাগে, কাৰণ এইটো আপোনাৰ বাবে এটা বহুত ডাঙৰ শুভ সংকেত হয়। লোকমান্যতা অনুসৰি যদি কোনোবা পক্ষীয়ে কোনোবা ব্যক্তিৰ দেহত বিষ্ঠা ত্যাগ কৰে, তেতিয়া সেই সময়ৰ পৰাই সেই ব্যক্তিৰ ভাল দিন আৰম্ভ হয় আৰু ইয়ে সেই ব্যক্তিৰ সৌভাগ্য বৃদ্ধি কৰে। ইয়াৰ উপৰিও আপুনি ক'ৰবাত যাত্ৰা কৰি আছে আৰু সেই সময়তে আপুনি সাপ নাইবা বান্দৰ দেখা পালে, তেতিয়া এইটো আপোনাৰ ভাল দিনৰে এটা শুভ সংকেত হয়। ইয়াৰ দ্বাৰা আপুনি এইটো বুজিব পাৰিব যে এতিয়া আপোনাৰ জীৱনৰ পৰা সকলোবোৰ আৰ্থিক সংকট দূৰ হৈ যাব। পঞ্চম সংকেত, কাছ মাছ সপোনত দেখাটো অত্যন্ত শুভ সংকেত হয়, কাৰণ ভগৱান বিষ্ণুৱে এবাৰ কাছৰ অৱতাৰ লৈছিল। সেয়েহে সপোনত আপুনি কাছ মাছ দেখা পালে এইটো বুজি পাব লাগে যে ভগৱান বিষ্ণুৰ আপোনাৰ ওপৰত কৃপাদৃষ্টি আছে আৰু আপোনাৰ জীৱনত অতি সোনকালে সুখ সমৃদ্ধি আহিব। 6 নম্বৰ সংকেত, কোনোবা দিনা যদি আপুনি আপোনাৰ ঘৰৰ ওচৰত নাইবা ৰাস্তাত ময়ূৰ দেখা পায় নাইবা ময়ূৰে নাচি থকা দেখা পায়, এইটোও আপোনাৰ ভাল দিন আৰম্ভ হোৱাৰ এটা শুভ সংকেত হয়। ময়ূৰ দেখাটো বহুত শুভ সংকেত হয়। ইয়াৰ উপৰিও আপোনাৰ ঘৰৰ মেইন গেটত কোনোবা হাতীয়ে খুৰ দাঙি থিয় হ'লে নাইবা হাতীটোৱে আপোনাৰ ঘৰৰ ফালে চাই থাকিলে, তেতিয়া আপুনি বুজি ল'ব লাগিব যে আপোনাৰ ঘৰত মা লক্ষ্মীৰ কৃপা আছে আৰু আপোনাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হ'বলৈ গৈ আছে। 7 নম্বৰ সংকেত, যদি আপুনি সপোনত নাইবা ৰাস্তাত বহুত ধুনীয়া এডাল সাপ দেখা পায়, তেতিয়া বুজি লওক যে আপোনাৰ ভাল দিন আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ এইটোৱে সংকেত হয় যে আপোনাৰ ভাগ্য এতিয়া মজবুত হ'বলৈ গৈ আছে। যদি আপুনি ক'ৰবাত গৈ আছে আৰু ৰাস্তাৰ সোঁফালে বান্দৰ, কুকুৰ নাইবা সাপ দেখা পায়, তেতিয়া এইটো সংকেত হয় যে অতি সোনকালে আপোনাৰ ওচৰলৈ বহুত টকা পইচা আহিব। ইয়াৰ উপৰিও যদি ৰাতিপুৱা শুই উঠিয়ে পূজাৰ নাৰিকল দেখা পায়, তেতিয়া এইটো সংকেত হয় যে আপোনাৰ ওপৰত মা লক্ষ্মীয়ে কৃপাদৃষ্টি দিব। 8 নম্বৰ সংকেত, যদি আপোনাৰ ঘৰৰ সন্মুখত যিকোনো এজোপা গছ নিজে নিজে হৈ যায়, তেতিয়া বুজি লওক যে আপোনাৰ ভাল দিন অহাৰ এটা সংকেত দিছে। এইটো সংকেত অত্যন্ত শুভ মানা হয়। যদি আপুনি কোনোবা শুভ কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছে আৰু সেই সময়তে কোনোবা ব্যক্তিৰ হাতত পানীৰে ভৰ্তি হৈ থকা এটা বাচন দেখিলে, তেতিয়া এইটো সমৃদ্ধিৰ সংকেত হয়। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত গাই গৰু আহি হেমেলিয়াই থাকিলে এইটো সুখ সমৃদ্ধি হোৱাৰ সংকেত হয়। এনেকুৱা সময়ত গাই গৰুজনীক ৰুটি নিশ্চয় খুৱাব। এইটো বহুত শুভ মানা হয়। 9 নম্বৰ সংকেত, যদি আপুনি কোনোবা প্ৰয়োজনীয় যাত্ৰাত গৈ আছে আৰু ঘৰৰ পৰা ওলোৱাৰ সময়তে মনত পৰিলে যে আপুনি কিবা এটা বস্তু পাহৰি গৈছে, তেতিয়া এইটো বেয়া সময় আঁতৰি যোৱাৰ সংকেত হয়। যদি আপুনি ৰাস্তাৰে গৈ থাকোঁতে কোনোবা এটা মুদ্ৰা পায়, যিকোনো কইনছ এটা পায়, তেতিয়া ইয়াৰ অৰ্থ এইটো হ'ল যে আপুনি ঋণ হিচাপে দিয়া টকা পইচা অতি সোনকালে ঘূৰাই পাব। ইয়াৰ বাহিৰেও এইটো সংকেত হয় যে আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব আৰু ধন লাভ হ'ব। 10 নম্বৰ সংকেত, চাকৰিৰ ইণ্টাৰভিউৰ বাবে গৈ থাকোঁতে ৰাস্তাত যদি নাৰিকল নাইবা গাই গৰু দেখা পায়, তেতিয়া এইটো অত্যন্ত শুভ সংকেত হয়। ৰং বিৰঙী পখিলা দেখিলে ইয়াৰ অৰ্থ এইটো হৈছে আপোনাৰ জীৱনলৈ সুখ আনন্দৰ আগমন হ'ব। ৰাতিপুৱাই মন্দিৰৰ ঘণ্টা আৰু শংখৰ শব্দ শুনা পোৱাটো অত্যন্ত শুভ মানা হয়। প্ৰিয় দৰ্শক, যদি আপুনিও এনেকুৱা 10টা সংকেত লাভ কৰে, তেনেহ'লে বুজি ল'ব যে আপোনাৰ জীৱনত অজস্ৰ ধন সম্পত্তিৰ আগমন হ'বলৈ গৈ আছে। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।